এই ধৰণে তেওঁ আগবাঢ়িছে কোচবিহাৰলৈ বুলি। জয়গুৰু শংকৰ। জয়গুৰু শংকৰ বাপজনা গৃহতে আমি আছিলোঁ। সদায় ফেচবুকত আমি দুইজনকে পাই থাকোঁ, চানিমানক বাপকো পাইছোঁ, মই সন্দিকৈ বাপকো পাইছোঁ, কিন্তু এতিয়া অলপ আমাৰ আত্মাৰ মিলন হোৱাৰ নিচিনা অনুভৱ কৰিছোঁ। আমাৰ কোনো তীৰ্থ ভ্ৰমণ নহয়। আমি আপোনালোকক যেনেধৰণে সেৱা শুশ্ৰূষা কৰিব লাগে আমি হয়তো পৰা নাই। মৎস্য কুৰ্ব নৰসিংহ বামুণ পৰশুৰাম কৃষ্ণ 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 কৃষ্ণ। আমি আপোনালোকক যেনেধৰণে সেৱা শুশ্ৰূষা কৰিব লাগে আমি হয়তো পৰা নাই। আমাৰ আসন বৈখন বাইক বচন সুৰ সংসাৰ শত সহস্ৰ অপৰাধ হ'ব পাৰে, সৰ্বপৰাধ মৰিখনৰ বাবে ভগৱন্তৰ লগতে আমি আপোনালোকৰ শ্ৰীচৰণত ধৰিছোঁ। কৃষ্ণ এক দেৱ দুহাৰী কাল মায়াধীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ অনন্তকাৰী দেৱ তাংক বিনে আৰু নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতৰে সাৰ, জানিবা বিষ্ণুহে সমস্ত জগতৰে সাৰ। কৃষ্ণ গুৰুদেৱ নাম ভকত চাৰি বস্তু পূৰ্ণ প্ৰভুৱে কৃপা কৰিব। মোৰ প্ৰভু শংকৰ চক্ৰ সদাপদ্মে প্ৰভুৱে কৃপা কৰিব। এই গৃহস্থী ঘৰৰ লগতে সমস্ত জীৱন কাৰী কামনা কৃষ্ণ হৰি কিনন্দন জু হৰি মাল কংখ জগজীৱ তাৰণ দেৱ নাৰায়ণ শংকৰ তাৰি অংশ শংকৰ তাৰি এই বাণী লৈ দি শ্ৰীমন্ত শংকৰদেৱ শংকৰ ৫৫ নম্বৰ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আমি পদে পদে যাত্ৰা কৰি আহিছিলোঁ। ২৮ তাৰিখে আহিলৈ এই সাধু পৰিয়ালটি গৃহতে আমি আশ্ৰয় লৈছিলোঁ। ৬টা ৰাতি আমি ইয়াত কটাইছিলোঁ আৰু ইয়াৰ পৰাই আমি এতিয়া এইখন গৃহৰ পৰাই আমাৰ পদপদে যাত্ৰা হ'ব আকৌ কোচবিহাৰলৈ মধুপুৰ সত্ৰলৈ। এইখন গৃহত আমি থাকি আমাৰ নিজৰ ঘৰৰ লেখীয়া অনুভৱ কৰিছোঁ আৰু এনেকুৱা লাগিছে যে আমি আজিৰ চিনাকি নহয়, বহু বছৰ আগৰ চিনাকি। অনন্য আই আছে যোৰহাটৰ পৰা তেওঁ আহি ইয়াতে শ্ৰীমন্ত শংকৰদেৱ শংকৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন চানি মানস পাওঁ একেলগে তেওঁলোকে প্ৰচাৰ কৰিছে। সঁচাকৈ ভাল লাগিছে আৰু আজি আমি পদপদে যাত্ৰা কৰিম বুলি তেওঁলোকে গম পাই তেওঁলোকে থাকি দিলে, আমাক অকণমান তেওঁ আগবঢ়াই দিবৰ কাৰণে অকণমান ৰৈ দিলে। তেওঁ খুব ভাল লাগিল এইটো কাৰণে। আৰু শ্ৰীমন্ত শংকৰদেৱ শংকৰ এনাজৰীডাল সদায় এনেকৈ বান্ধ খাই থাকক। আমাৰ কোনো তীৰ্থ ভ্ৰমণ নহয়, আমাৰ কেইদিন লাগে আমি নাজানো, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বুলিয়েই নহয়, ভকত বৈষ্ণৱৰ প্ৰত্যেকজন জীৱতেই প্ৰভু ভগৱন্তৰ বিৰাজমান আছে। সমস্তৰে ওচৰত আমি সেৱা ধৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু এই ক্ষণত আমাৰ সঁচাকৈ সদায় ক'বলৈ ভাষা নাই যে এইখন গৃহৰ পৰাই আমি আকৌ পদপদে যাত্ৰা কৰিবলগীয়া আমাৰ ঈশ্বৰে কৃপা কৰিলে। আমি ভাবিছিলোঁ মানে অধিৱেশনস্থলীৰ পৰাই যাম বুলি, কিন্তু আমাৰ কপালখন ইমান ভাল, আমি আহি পোৱা দিনাই বাপজনে আমাক ইয়ালৈ লৈ আহিলে আৰু লৈ অহাৰ পিছত আমাক এটা কোঠালি দিলে আৰু সেই কোঠালিটোত আমি দিনে ৰাতিয়ে আৰু ইয়াতে বঞ্চিলোঁ। গতিকে আজিৰ পৰা আমি আপোনাৰ পৰা বিদায় মাগিছোঁ, আমি আজ্ঞা বিচাৰিছোঁ। গতিকে আমাৰ এই যাত্ৰা সফল হ'বলৈ কাৰণে আপোনাৰ আশীৰ্বাদ কৰিব, আপোনাৰ চৰণত সেৱা ধৰিছোঁ। যিহেতু আমাৰ ৬টা ৰাতি আপোনালোকে ইয়াত কটাইছোঁ আৰু 7টা দিন বুলি ক'ব লাগিব। আজি 7 দিনতেই আমি গতি কৰিম, যেনেকৈ পৰিস্থিতি 7 দিনত গতি কৰিছিল, আমি 7 দিনতে ইয়াৰ পৰা ওলাই যাম। গতিকে আমাৰ যেতিয়া কিবা অপৰাধ থাকি গৈছে সৰ্বপৰাধ কৃষ্ণ জয়গুৰু শংকৰ। আমি বাপজনাই এই ৯৫ সংখ্যক আমাৰ অধিৱেশন ভাগলৈ আহি আমাৰ গৃহতে তেখেতে পদধূলা দিলেহি। আমি একেবাৰে ঘৰুৱা হৈ গ'ল তেখেত, খুব আমি আনন্দ পালোঁ। কিন্তু তেখেতক কেনেধৰণে সেৱা শুশ্ৰূষা আমি কৰিব লাগিছিল হয়তো আমি পৰা নাই, গতিকে অসন্তোষ নকৰিব। আপুনি এটি মহৎ উদ্দেশ্য লৈ আপুনি এই যাত্ৰা আৰম্ভ কৰিছে, আপোনাৰ যাত্ৰা শুভ হওক। প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক, শক্তি দিয়ক, সাহস দিয়ক আৰু জনকল্যাণৰ অৰ্থে আপোনাৰ যি উদ্দেশ্য সেই উদ্দেশ্য আপোনাৰ সফল হওক। কিবা যদি ইয়াত অপৰাধ আছে আপুনি লৈ নাযাব, ইয়াতে থৈ যাওক। আমি পুনৰ লগ পাম এজন
আমি নতুন মানুহ আমি আকৌ লগ পালোঁ। দক্ষিণৰ ফালে গ'লে আপোনালৈ নিশ্চয় মনত পৰিব আমাৰ চানি মানস বা যোৰহাটৰ তেখেত আহিছে, আইগৰাকী আহিছে, তেখেতসকলে ৰাতি আমাৰ গৃহতে কটাইছে। আমি যোৰহাটমুখী হ'লে তেখেতসকললৈ আমাৰ মনত পৰিব। ভগৱন্তই কৃপা কৰিলে কেতিয়াবা আপোনাৰ ঘৰৰ পৰা আমি ওলাম কৰি তেখেতৰ ঘৰৰ পৰা আমি ওলাম কৰি যে এইখিনিকে কৈছোঁ। আৰু কিবা যদি আমাৰ অপৰাধ হৈছে সৰ্ব অপৰাধ মৰিখন কৰি আপুনি যাত্ৰা আৰম্ভ কৰক। ভগৱন্তই আপোনাক কৃপা কৰিব। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইবাপ সমস্ত। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ সমস্তইনো কেনেকৈ থাকে, কিনো কৰে, কেনেকৈ ভকতৰ সেৱা ধৰে, এই অকণমান পৰিৱেশটো আপোনাৰ মাজলৈ আমি আগবঢ়াই দিবৰ কাৰণে ভিডিঅ' আকাৰে আমি কিছু ভিডিঅ' আপোনালোকে আগবঢ়াই দিছোঁ। মৎস্য কুৰ্ব নৰসিংহ বামুণ পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম কৃষ্ণ কৰোঁ প্ৰণাম ৰাম পাৱে কৰোঁ প্ৰণাম। কৃপাৰ সাগৰ দৈৱকী নন্দন কৰিও মনৰ কাম ভকতৰ সংসদা নবিচ মুখে কৃষ্ণ হৰি হৰা। কৃষ্ণ জয়গুৰু শংকৰ এইধৰণে এয়া বাপজনা তেওঁ যাত্ৰা আৰম্ভণি কৰিলে। আপোনালোকক কিছু দৃষ্টাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এইধৰণে তেওঁ আগবাঢ়িছে কোচবিহাৰলৈ বুলি। আমি আকৌ আধা ৰাস্তাত লগ ধৰিমগৈ বাপজনাক। এইধৰণে দেখুৱাইছোঁ। কৃষ্ণ আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেওঁ এই যাত্ৰা সফল হয়, যাতে আৰু ভালে কুশলে যাতে আহি নিজ ঘৰ যাতে আকৌ উপস্থিত হয়হি তাৰে কামনা কৰিছোঁ। তাৰে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আপোনালোককো জনাব। কৃষ্ণ জয়গুৰু শংকৰ। ভিডিঅ' চাই থকা সমস্ত বাপাই শ্ৰীচৰণ আমি প্ৰণিপাত জনাইছোঁ। আৰু ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ আমি চানি মানস দাস, আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চানি মানস দাস ব্লগছ। আমি বৰ্তমান উপস্থিত আছোঁ যি এই 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ হৈছিলে, অৰ্থাৎ জামগুৰি হাটতে আছোঁ। অধিৱেশনস্থলীৰ নিচেই কাষত আছোঁ আৰু আমাৰ বাপজনা আছে। বাপজনা আপোনাৰ শ্ৰীচৰণ আমি প্ৰণিপাত জনাইছোঁ। জয়গুৰু শংকৰ বাপজনা গৃহতে আমি আছিলোঁ। আৰু খন্তেক অলপ আগতেই উমা সন্দিকৈ বাপজনাও আগবাঢ়িছে। তেওঁ যিহেতু পদপথেৰে কোচবিহাৰলৈ বুলি এক যাত্ৰা তেওঁ হাতত লৈছে, আৰু তেওঁ খন্তেক অলপ আগতেই আগবাঢ়িল। আৰু এতিয়াও আমি ওলাবলৈ লৈছোঁ আপোনাৰ গৃহৰ পৰা। ৰাতিটো আমি আপোনাৰ গৃহতে কটালোঁ, খুব ভাল লাগিলে। আৰু আমি কাহিনীও চিনিও পোৱা নাছিলোঁ বাপজনাক, আৰু নিশাটো কটালোঁ। একদম নিজৰ ঘৰৰ নিচিনা হৈ পৰিলে। আপুনি মোৰ পিতৃতুল্য, গতিকে আমাৰ যোৰহাটলৈ বুলি নিমন্ত্ৰণ থাকিলে, ভাল লাগিলে। হয় কিবা ক'ব নেকি বাপ? কৃষ্ণ জয়গুৰু শংকৰ। কৃষ্ণ আমি 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলীৰ নিচেই কাষতে আমাৰ এই গৃহ। কৃষ্ণ যোৱা বুধবাৰৰ পৰা লালুকৰ পৰা পদপথে অহা উমা সন্দিকৈ বাপজনাই এই 7টা দিন আমাৰ গৃহতে তেওঁ জিৰণি লৈছে। আৰু যোৱাকালি আমাৰ যোৰহাটৰে চানি মানস বাপ আৰু তেখেতৰ পৰিবাৰ তেখেতসকলো আহি ৰাতিটো আমাৰ ঘৰত জিৰণি লৈছে। আমি পৰম কৃতাৰ্থ হৈছোঁ। ভগৱন্তই আমাক কৃপা কৰিলে বুলি আমি ভাবিছোঁ। আৰু ইতিমধ্যে আমাৰ এই গৃহৰ পৰাই আমাৰ উমা সন্দিকৈ বাপে পদপথে কোচবিহাৰলৈ তেওঁ যাত্ৰা আৰম্ভ কৰিলে। ইতিমধ্যে তেওঁ আমাৰ গৃহৰ পৰা গৈছেগৈ। আৰু চানি মানস বাপ আৰু আইগৰাকীও তেওঁলোকেও বিদায় ল'ব বিচাৰিছে। আচলতে সদায় ফেচবুকত আমি দুইজনকে পাই থাকোঁ, চানি মানস বাপকো পাইছোঁ, উমা সন্দিকৈ বাপকো পাইছোঁ। কিন্তু এতিয়া অলপ আমাৰ আত্মাৰ মিলন হোৱাৰ নিচিনা অনুভৱ কৰিছোঁ। আমাৰ যেন আত্মাৰ মিলন হৈছে। নতুনকৈ আমাৰ আৰু সংগী বাঢ়িছে। আমাৰ চানি মানস বাপ যোৰহাট, উমা সন্দিকৈ বাপ লালুক। এতিয়া যোৰহাটৰ ফালে গ'লেই আমাৰ তেখেতসকলে মনত পৰিব, লালুক লখিমপুৰৰ ফালে গ'লে আমাৰ সন্দিকৈ বাপলৈ মনত পৰিব। গতিকে আমি কৈছোঁ আমি কৃতাৰ্থ হৈছোঁ। আৰু যেনেধৰণে আমি আপোনালোকক সেৱা শুশ্ৰূষা কৰিব লাগে হয়তো আমি পৰা নাই, গতিকে অসন্তোষ নকৰিব। আমি আমাৰ গৃহলৈ আকৌ আহিব, আমিও আপোনালোকৰ ফালে যাবলৈ মন কৰিম। গতিকে ভগৱন্তই আপোনালোকক কৃপা কৰক।
কৃষ্ণ জয় গুৰু শংকৰ। জয় শংকৰ কৃষ্ণ কৃষ্ণ। আৰু এই থাকোঁতে মেলোতে হয়তো কিবা ভুলভ্ৰান্তি হৈ যাব পাৰে, তাতে ক্ষমা কৰে আৰু আপোনাৰ শিষ্যক আমি প্ৰণিপাত জনাব। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ।